নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। এই টপিকটো হৈছে ADREৰ কাট অফৰ ওপৰত, গ্ৰেড 3 আৰু গ্ৰেড 4 দুইটাৰ কাট অফৰ ওপৰত কেনেধৰণৰ হ'ব, কি হ'ব তাৰ ওপৰত আমি অকণমান ডিটেইলছত আলোচনা কৰিবলৈ লৈছোঁ। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে ফেব্ৰুৱাৰী শেষৰ ফালে বা মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰত ADREৰ যিটো আমাৰ ৰিটেন টেষ্ট প্ৰথম পৰীক্ষাটো অনুষ্ঠিত হৈ গ'ল, সেই পৰীক্ষাৰ ৰিজাল্ট ঘোষণা কৰাৰ কথা ইতিমধ্যে কৈছে। তো তাৰ যিসকলে ৰিজাল্টৰ কাৰণে বাট চাই আছে তেওঁলোকে সকলোৱে এটাই বিষয়ৰ ওপৰত চিন্তা চৰ্চা কৰি আছে যে এইবাৰ কাট অফটো কি হ'ব, বাঢ়িব নে কমিব, যোৱাবাৰ কিমান আছিলে তাৰ তুলনাত এইবাৰ কিমান বাঢ়িব বা কিমান কমিব। তো সকলোৱে চিন্তা চৰ্চা কৰি আছে। তো আজি এই ভিডিঅ'টোতে আমি সেই টপিকটোৰ ওপৰতে ডিটেইলছত আলোচনা কৰিবলৈ লৈছোঁ যে এইবাৰৰ কাট অফটো কি হ'ব, যোৱাবাৰ তুলনাত কমিব নে বাঢ়িব। তো মোৰ যি চিন্তা চৰ্চা কৰি পালোঁ বা যিখিনি এনালাইচিছ কৰি পেলাই পালোঁ, তাৰ পৰা মই ভাবিছোঁ যে এইবাৰৰ কাট অফটো আমাৰ যোৱাবাৰৰ যি কাট অফ আছিলে তাৰ তুলনাত অলপ হ'লেও কমিব। তাৰ কমাৰ কেইবাটাও কাৰণ আছে, কাৰণখিনি আমি ডিটেইলছত চাম। অলপ হ'লেও কমিব। হয়তো বহুত বেছি কমি নাযায়, কিন্তু তথাপিও তাৰ যোৱাবাৰ যি আছিলে তাৰ তুলনাত 4ৰ পৰা 5% হয়তো মাৰ্কছ যোৱাবাৰ তুলনাত কমি যাব। তো তাৰে প্ৰথম কাৰণটো হৈছে সকলোৱে এটাই কথা কৈ আছে যে এইবাৰ কেণ্ডিডেটৰ সংখ্যা সৰহ, সেইকাৰণে কাট অফৰ সংখ্যাটো বাঢ়ি যাব, যোৱাবাৰতকৈ বাঢ়ি যাব। কিন্তু এইখিনিতে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট যে কেণ্ডিডেটৰ সংখ্যা বাঢ়িছে হয়, কিন্তু তাৰ এটা যদি আমি এক্সাম্পল হিচাপে লওঁ, ধৰি লওক 100জন কেণ্ডিডেট আছে বা 100জন ল'ৰা ছোৱালীৰ ভিতৰত হয়তো 10জন বা 15জন ল'ৰা ছোৱালী এনেকুৱা আছে যিকেইজনে পৰীক্ষাৰ কাৰণে ভালদৰে পঢ়িছে বা পৰীক্ষাটোৰ কাৰণে যথেষ্ট কষ্ট কৰি বা একদম মানে ভালকৈ আৰু পঢ়িছে যে পৰীক্ষাটো আহিছে, পৰীক্ষাটো পাছ কৰিব লাগে, তেনেধৰণে পঢ়িছে। বাকী 85 বা 90জন ষ্টুডেণ্ট এনেকুৱা আছে যিয়ে গৈ জাষ্ট পৰীক্ষাটোত বহি পৰীক্ষাটো দিছেহে। তো সেই ফালৰ পৰা যদি আমি চাওঁ তেনেহ'লে আমাৰ এই যিটো কম্পিটিশ্যন বা যিটো এক্সামৰ ৰিজাল্টত বা কাট অফত আমি এই বাকী যিসকলে নপঢ়াকৈ এনেই দিছে তেওঁলোক আমাৰ কম্পিটিশ্যনত অহাই নাই। তো তেওঁলোকক আমি এনেই বাদ পৰিব পাৰোঁ। তো আমাৰ কম্পিটিশ্যনটো আহি যাব মানে 20% মানহে কেণ্ডিডেট আছে যিয়ে পৰীক্ষাটোৰ কাৰণে ভালকৈ পঢ়ি পেলাই পৰীক্ষাটো দিছে। তো সেই 20%ৰ ভিতৰতহে আমাৰ কম্পিটিশ্যনটো আহি যায়। আৰু কাট অফ কমাৰ নেক্সট যিটো 2 নম্বৰ পইণ্ট হ'ল, এইটো পইণ্টটো এটা ইম্পৰ্টেণ্ট পইণ্ট, নিগেটিভ মাৰ্কিং। এইটোৱে এইবাৰৰ কাট অফটোত যথেষ্ট পৰিমাণে এফেক্ট কৰিব। গ্ৰেড 4ৰ ক্ষেত্ৰত কাট অফটো যথেষ্ট পৰিমাণে এফেক্ট কৰিব, কাৰণ গ্ৰেড 4 দিয়া কেণ্ডিডেটসকল 10 পাছ বা 8 পাছৰ কেণ্ডিডেট। তো তেওঁলোকে যোৱাবাৰ যিটো কাট অফ আছিলে, যোৱাবাৰৰ কাট অফৰ ক্ষেত্ৰত আমাৰ জেনেৰেলৰ কাট অফটো আমাৰ 79লৈকে গৈছিলে। আপোনালোকে যদি চাই তেনেহ'লে গম পাব 79লৈকে জেনেৰেলৰ কাট অফটো গৈছিলে। কাৰণ যোৱাবাৰ আমাৰ কি আছিলে, নিগেটিভ মাৰ্কিং নাছিলে। তো এইবাৰ আকৌ আমাৰ তাত নিগেটিভ মাৰ্কিংটো আহি গ'ল। হয় কেণ্ডিডেট সৰহ হৈছে, সেইটো হয়, কিন্তু এতিয়া মই প্ৰথম পইণ্টটোতে ক'লোৱেই যে কেণ্ডিডেট সৰহ হ'লে নহ'ব, কিমানে ভালকৈ পঢ়িছে তাৰ ওপৰতহে নিৰ্ভৰ কৰিব। কাৰণ পঢ়িলে পাছ, নপঢ়িলে ফেইল, সেই একেটা কথাই ইয়াতো আহি পৰিব। তো এতিয়া আহোঁ নিগেটিভ মাৰ্কৰ কথাটোলৈ। এই নিগেটিভ মাৰ্কৰ কথাটোত কি হ'ব, যোৱাবাৰ কেণ্ডিডেটসকলে কি কৰিছিলে, ধৰি লওক গ্ৰেড 4ৰ কাৰণে 135টা কুৱেশ্যন আছিলে। তো 135টা কুৱেশ্যন তেওঁলোকে জনাখিনি কৰিলে আৰু বাকী যিখিনি নাজানে সেইখিনি গোটেইখিনি তেওঁলোকে টিক মাৰি থৈ গুচি আহিলে, বা যিখিনি ডাউট আছে ডাউট থকাখিনিও টিক মাৰিলে বা নজনাখিনিও মুঠতে গোটেইখন টিক মাৰি দিলে। তো তাৰে ভিতৰত যিখিনি শুদ্ধ হ'লতো হ'লেই, শুদ্ধখিনি নম্বৰটো পালেই। যিখিনি ধৰক তেওঁলোকৰ ডাউট আছিলে তাৰ মাজতো 2-এটা প্ৰশ্ন শুদ্ধ হৈ গ'ল। সেই শুদ্ধ হোৱা প্ৰশ্নকেইটাই হয়তো তেওঁলোকৰ টোটেল মাৰ্কটোক আৰু অকণমান বঢ়াইছে। বাকী যিখিনি প্ৰশ্ন ভুল হৈ গ'ল সেইখিনি প্ৰশ্নই বাকী টোটেল মাৰ্কটোক কোনো ধৰণৰ এফেক্ট নকৰে। মানে যিটো ধৰি লওক 50 পাইছে যদি 50 থাকিব, যদি কোনোবাই 100 পাইছে তেনেহ'লে 100 থাকিব। এতিয়া এইবাৰ কথাটোলৈ আহোঁ। এইবাৰ নিগেটিভ মাৰ্কিংটো যিহেতু আহি গ'ল, তো প্ৰত্যেকটো কেণ্ডিডেটৰ মাইণ্ডত এটাই প্ৰশ্ন আহে যে মই যদি কেনেবাকৈ নিগেটিভ মাৰ্কটো টিক কৰোঁ বা নজনাটো টিক কৰোঁ, মোৰ নিগেটিভ মানে ধৰি লওক টোটেল মাৰ্কৰ পৰা মাৰ্ক কমি আহিব। সেই মানে হেৰিটো থটটো মাইণ্ডত থাকি যোৱাৰ কাৰণে কি হ'ল, তেওঁলোকে নজনা যিখিনি মানে সম্পূৰ্ণ তেওঁলোকে জানে যে সেইখিনি প্ৰশ্নহে তেওঁলোকে কৰিছে। বাকী তেওঁলোকে নজনা প্ৰশ্নখিনি বা যিখিনি কনফিউজন আছে বা
দুটা অপশ্যনৰ মাজত কনফিউজ আছে, তেনেকুৱা প্ৰশ্নখিনি প্ৰায় কেণ্ডিডেটে এৰি থৈ আহিছে। তো তাৰ ফলত তেওঁলোকে যিখিনি জানে মানে সেই প্ৰশ্নখিনিৰ পৰাহে নম্বৰটো পাব, আৰু বাকী যিখিনি নজনা, যোৱাবাৰ যেনেকৈ ধৰি লওক নজনা কুৱেশ্যনখিনিৰ পৰাও বা এনেই মাৰি থৈ অহাও, আন্দাজত মাৰি থৈ অহাখিনিৰ পৰাও যে কিবা এটা নম্বৰ পাইছিলে, এইবাৰ সেই নম্বৰটো তেওঁলোকৰ তাত এড নহয়। তো সেইটো কাৰণে হয়তো কাট অফটো অকণমান কম হ'ব পাৰে। এতিয়া 3 নম্বৰ পইণ্টলৈ আহোঁ। 3 নম্বৰ পইণ্টটো ঠিক একেই 2 নম্বৰ লগতে। এতিয়া নিগেটিভ মাৰ্কিঙৰ ফলত ধৰি লওক কোনোবা এজন কেণ্ডিডেটে প্ৰশ্ন তেওঁ ধৰি লওক 80টা প্ৰশ্ন জানে, তাৰে 20টা প্ৰশ্ন অলপ কনফিউজন আছিলে। তো সেই 20টা প্ৰশ্ন ধৰি লওক এক্সাম্পল হিচাপে লৈছোঁ, তেওঁ ধৰি লওক টিক মাৰি দিলে। তো টিক মাৰি দিলত তেওঁ যদি 20টা কুৱেশ্যনে যদি ৰং হৈ যায়, তেনেহ'লে 20টা কুৱেশ্যনৰ এগেইনষ্টত আমাৰ কিমান আছিলে 0.25 মাৰ্কছ মানে মাইনাছ হ'ব। তাৰ মানে এতিয়া কথাটো এনেকুৱা ধৰণৰ, আমাৰ এতিয়া টোটেল মাৰ্কটো তেওঁ 80 তেওঁ পালে, মানে 80 স্ক'ৰ কৰিলে, কাৰণ 80টা কুৱেশ্যন তেওঁ কাৰেক্ট আছে। তাৰপিছত বাকী যি 20টা কুৱেশ্যন তেওঁ ৰং কৰিলে বা নজনাকৈ টিক কৰিলে, যিকেইটা 20টা কুৱেশ্যন তেওঁৰ ভুল হ'ল, সেই 20টা কুৱেশ্যনৰ এগেইনষ্টত তেওঁৰ পৰা পইণ্ট মাইনাছ হ'ব আমাৰ 5 নম্বৰ তেওঁ মাইনাছত গ'ল। আৰু এই যে 5 নম্বৰটো তেওঁ মাইনাছত গ'ল, সেই মাইনাছ হোৱা পইণ্টটো তেওঁ যিটো টোটেল মাৰ্ক আমাৰ আছিলে 80 নম্বৰ ধৰ তেওঁ স্ক'ৰ কৰিছিলে, সেই 80 নম্বৰৰ পৰা 5 নম্বৰটো তেওঁ মাইনাছলৈ গুচি গ'ল, মানে তেওঁৰ তেতিয়া মাৰ্কটো হৈ যাব 75। তো তেনেকুৱা ধৰণৰ কথা। এইবিলাক কাৰণৰ পৰা আমি মানে ডেফিনেটলি ক'ব পাৰোঁ যে যোৱাবাৰ যিটো কাট অফ আছিলে তাৰ কাট অফৰ তুলনাত এইবাৰ কাট অফটো কমিব, ডেফিনেটলি কমিব। 1% কমে, 2% কমে বা 5%, মইতো মোৰ মতেতো ধৰি লৈছোঁ 5লৈকে হয়তো কমিব পাৰে, তাতকৈ বেছি নকমে বাৰু।